নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা দ্বিতীয়খন এদিনীয়াত ভাৰত পৰাস্ত হৈছে। আশা কৰা নাছিলোঁ কিন্তু পৰাস্ত হৈ গ'ল। আৰু এটা কথা যে এইখন জিকা হ'লে চিৰিজে পালে হ'লে, কিন্তু এতিয়া 19 তাৰিখে যিখন খেল হ'ব 19 জুলাই তাৰিখে সেইখনহে সাধাৰণতে ফাইনেল খেল হ'বগৈ। এই চিৰিজটোৰ ফাইনেল হ'বগৈ। গতিকে আমি আশা কৰিছোঁ যে সেই ফাইনেলখন ভাৰতে জিকক। আৰু এইখন খেলৰ ক্ষেত্ৰত আমি দেখিবলৈ পালোঁ যে জোৰতে কিন্তু খেলখন উৰুৱাই লৈ গ'ল। বাকী যদি আপোনালোকে তেওঁলোকৰ বেটাৰ চাই ইমান বিশেষ কিন্তু তেওঁলোকৰ ৰান কোনেও কৰা নাছিলে ইংলেণ্ডৰ, কিন্তু জোৰতে অকলে দমত তাত থাকি থিয় হৈ থাকি শেষৰলৈকে নট আউট হৈ থাকি 99 ৰান কৰি খেলখন কিন্তু ভাৰতৰ হাতৰ পৰা লৈ গ'ল। গতিকে জোৰটোৰ উইকেটটো উলিয়াব নোৱাৰাটো এটা ডাঙৰ ব্যৰ্থতা আছিল। মই খেলখন শেষ হোৱাৰ পাছত ভিডিঅ' দিয়া নাছিলোঁ, কাৰণ মই আপোনালোকক কৈছিলোঁ যে আগতে মই ভেকেশ্যনত আছোঁ, মানে এতিয়া জুলাই মাহ চলি আছে কাৰণে মই অলপ ঘূৰা ফুৰা কৰি আছোঁ। ওদালগুৰিৰ পৰা আৰম্ভ কৰি মই এইফালে ধৰক কাজিৰঙাৰ পৰা আৰম্ভ কৰি এনেধৰণে আহি আছিলোঁ ন। শিৱসাগৰ চালোঁ, তাৰপাছত আপোনাৰ সেইফালে গ'ল্ডেন পাগৰা, তিনিচুকীয়া পাৰ হৈ গ'ল্ডেন পাগৰা, তিনিচুকীয়াত অলপ ৰখিলোঁ। দেন অৰুণাচলৰ গ'ল্ডেন পাগৰাৰ কথা কৈছোঁ মই, তাত অৰুণাচল চাই আৰু এয়া ঘূৰিছোঁ পুনৰ লখিমপুৰৰ ফালে। ধেমাজিত আছোঁ বৰ্তমান সময়ত। এই ভিডিঅ'টো প্ৰস্তুত কৰি থকাৰ সময়ত দিনৰ 11 বাজিছে, 11:30 বাজিছে। বাকী যি কি নহওক সেইটো কথা বাৰু মোৰ পাৰ্চনেল কথা। গতিকে ভিডিঅ'বিলাক ৰাতি খেলখন শেষ হোৱাৰ লগে লগে মই দিব পৰা নাই। বাকী যি কি নহওক 233 ৰান কৰিছিলে ইণ্ডিয়াই ন এখন খেলৰ ক্ষেত্ৰত। আমি বিৰাট কোহলিৰ পৰাও অৰ্ধশতকীয় ইনিংছ দেখিবলৈ পালোঁ, একেদৰে শ্ৰেয়াছ আয়াৰ তেখেতৰ পৰাও অৰ্ধশতকীয় ইনিংছ দেখিবলৈ পালোঁ, কিন্তু সেইবিলাক অথলে গ'ল বুলি ক'ব লাগিব, কোনো কামত নিদিলে। আৰু এটা কথা যে ভাৰতে বহুত অভাৰ বাকী থাকিলগৈ, মানে সম্পূৰ্ণকৈ 50 অভাৰ ভাৰতে বেটিং কৰিব নোৱাৰিলে। 44 অভাৰৰ ভিতৰত ভাৰত অল উইকেট হৈ গ'ল 233 ৰানৰ ভিতৰত। গতিকে সেই যি 6 অভাৰ আছিলে, সেই 6 অভাৰটো যদি ভাৰতে উইকেট বচাই খেলিব পাৰিলেহেঁতেন, উইকেট থাকিলেহেঁতেন, হয়তো ভাৰতে 300 বা 300 আশে-পাশে ৰান কৰিব পাৰিলেহেঁতেন। কিন্তু সেই বস্তুটো এটা ব্যৰ্থতা হৈছে বুলি ক'ব লাগিব। বেটিঙৰ ক্ষেত্ৰত বহুকেইজনে কিন্তু ৰান কৰিব নোৱাৰিলে, বহুকেইজনে ছিংগুল ডিজিট কৰিলে। আমি দেখিবলৈ পালোঁ কিছুমানে বৰ বিশাল স্ক'ৰ কৰিব নোৱাৰিলে। যদি ভাৰতৰ স্ক'ৰ চাই আপোনালোকে 47টা বলত 26, ৰোহিত শৰ্মা, শুভমান গিল 30টা বলত 31, বিৰাট কোহলি 66টা বলত 65, ঈশান কিষাণ 1, শ্ৰেয়াছ আয়াৰ 66, 71টা বলত, ৱাশ্বিংটন সুন্দৰ 2, অক্ষৰ পেটেল 1। এই দুজনে প্ৰথমখনত ভাল খেলিছিলে যদিও এইখনত একো কৰিব নোৱাৰিলে। শিৱম ডুবে 0, গুৰনুৰ বাৰ 7, দেন জছপ্ৰীত বুমৰাহ 20 আৰু প্ৰসিদ্ধ কৃষ্ণা 0, এনেকুৱা আমি দেখিবলৈ পালোঁ। তাৰপাছত আপোনালোকে যদি চাই উইকেটৰ কথা, জোফ্ৰা আৰ্চাৰে 47ত 3টা, দেন সাকিব মাহমুদে 52ত 2টা, দেন গোৱাছ এটকিনছনে 50ত 3টা, ৰাছিদে 34ত উইকেট নাই, ছেম কৰণ 23ত এটা, উইল জেক্স 21ত এটা, আমি এনেকুৱা ধৰণৰ দেখিবলৈ পালোঁ। তাৰপৰা যদি আপোনালোকে ৰান চেছটো চাই 44.1 অভাৰ 235 ৰান কৰিলে ইংলেণ্ডৰ টীমটোৱে, জিকিলে সাধাৰণ 234, যিহেতুকে টাৰ্গেট আছিলে। 6টা উইকেট গ'ল, 4টা উইকেটত তেওঁলোকে খেলখন জিকিলে। 4 উইকেটত তেওঁলোকৰ বেন ডাকেট 0 আৰু জেকব বেথেল 4, তেওঁলোকে সস্তাত আউট কৰিছিলে যিকেইজন অপেনাৰ আছিলে। কিন্তু তাৰ পাছত যদি চাই আপোনালোকে জৰুৰ 133টা বলত 99, তেওঁ নট আউট হৈ থাকিলে। শেষলৈকে কিন্তু খেলখন জিকাই উৰুৱাই লৈ গ'ল বুলি ক'ব লাগিব। জৰুৰতে 9টা 4 মাৰিছে, বাকীখিনি কিন্তু ছিংগলত লৈছে জৰুৰতে। বাকী যদি আপোনালোকে চাই হেৰি ব্ৰুক অধিনায়ক 16, ছেম কৰণ 26 আৰু জছ বাটলাৰ 17, উইল জেক্স 30 আৰু গুছ এটকিনছন 23। গতিকে তলৰ কেইজনৰ অৱদান অলপ চলপ আছিলে, তাৰপাছততো বলাৰে আছিলেগৈ। বাকী যদি চাই আপোনালোকে উইকেটৰ কথা, বুমৰাহে 45ত এটা, প্ৰসিদ্ধ কৃষ্ণা 52ত এটা, গুৰনুৰ বাৰ 67ত 2টা 10 অভাৰত, দেন শিৱম ডুবে 32ত এটা, দেন অক্ষৰ পেটেল 35ত এটা, এনেকুৱা ধৰণৰ আমি দেখিবলৈ পাইছিলোঁ বলিং ভাৰতৰ। বাকী যি কি নহওক এইখন বাৰু যি হ'ল হৈ গ'ল। পিটছো ইমান সহজ নাছিল বুলি ক'ব লাগিব। এইবাৰ আমি ইংলেণ্ডৰ চিৰিজটো দেখিবলৈ পাইছোঁ যে ইমান ফ্লেট ট্ৰেক দিয়া নাই, বেটিং বলিং সকলো ফালে দিছে। কোনোখন মেটছত ফ্লেট ট্ৰেক দিয়া নাই। সাধাৰণতে বহুত কঠিনো নহয়, বহুত সহজো নহয়, এনেকুৱা ধৰণৰ পিটছ দিছে। সেইটো কাৰণে ফাইট হৈছে, গোটেইকেইখন খেলতে ফাইট হৈছে। প্ৰথমখন খেলতো ফাইট হৈছিলে, এখন খেলতো ফাইট হৈছে। ফাইট হোৱাৰ কাৰণে, প্ৰতিদ্বন্দ্বিতা থকাৰ কাৰণে চিৰিজ চাই ভাল লাগিছে। আৰু আমি যদি ক'বলৈ যাওঁ নেক্সটখন খেল আছে একেবাৰে শেষৰখন, যিখন এদিনীয়া মেটছ, সেইখন আছে 19 তাৰিখে। 19 তাৰিখে ৰিজাল্ট ওলাই যাব, ভাৰতে জিকিব নে চিৰিজটো ইংলেণ্ডে জিকিব। আমি আশা কৰিম যে ভাৰতে জিকক চিৰিজটো। T20 চিৰিজটোতো গ'লেই, এদিনীয়া চিৰিজটো জিকক। এদিনীয়া বিশ্বকাপ আহি আছে 27 চনলৈ, বেছি দিন নাই। গতিকে চিৰিজবিলাক জিকাটো গুৰুত্বপূৰ্ণ। ভাৰতীয় প্লেয়াৰৰ এদিনীয়াৰ ফৰ্ম বহুত গুৰুত্বপূৰ্ণ। বাকী যি কি নহওক এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ। ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব। চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাত দবাই থৈ যাবলৈ নাপাহৰিব। তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ অনা প্ৰতিশ্ৰুতিৰে মই বিদায় মাগিছোঁ। ধন্যবাদ।